hello everyone, welcome to lecture number 15 of solid state. We have already studied about the electrical property of solid. So in this video, in the lecture number 15, we will discuss about the magnetic property of solid. Okay, sir? So this is Dhanjit Deka and you are watching me on my YouTube channel Reaction Concept. So student, আমি আজি কি পঢ়িম ইয়াতে লেকচার নম্বৰ 15 ম্যাগনেটিক প্ৰপাৰ্টিজ অফ সলিড সলিডৰ কি ম্যাগনেটিক প্ৰপাৰ্টি আছে সেই ম্যাগনেটিক প্ৰপাৰ্টিৰ বিষয়ে আমি আলোচনা কৰিম আমি অলৰেডি কি আলোচনা কৰিলো ইলেক্ট্ৰিক্যাল প্ৰপাৰ্টিৰ কথা আমি আলোচনা কৰিছো আজি আমি ম্যাগনেটিক প্ৰপাৰ্টিৰ কথা আলোচনা কৰিম সো হোৱাট ইজ ম্যাগনেটিক প্ৰপাৰ্টি সো সলিড এটাক যদি তুমি কোন একটা ম্যাগনেটিক ফিল্ডত যদি থৈ দিয়া তার কিবা যদি বেলেগ ক্যারেক্টার কি প্রপার্টি দেখো হে ম্যাগনেটিক সাপোজ এটা ম্যাগনেটিক ফিল্ড এটা এইফালে আছে হয়নে তা যদি তুমি সলিড এটা দি দিয়া এই সলিড টু যদি কিবা ক্যারেক্টারিস্টিক বা ইয়ার প্রপার্টির যদি কিবা চেঞ্জ হয় ঠিক আছে সাপোজ এই ম্যাগনেটিক ফিল্ড দ্বারা কি হ'ব পাৰে অ্যাট্রাক্টেড হ'ব পাৰে বা রিপেল হ'ব পাৰে তেনেকুৱা ধৰণৰ যদি কিবা চেঞ্জ হয় মানে কি এই সলিডটোৰ কিবা কি আছে ম্যাগনেটিক প্ৰপাৰ্টি আছে এই ম্যাগনেটিক প্ৰপাৰ্টি সমূহ কিহৰ কাৰণে হয় সলিডত সেই বিষয়ে আমি ইয়াতে কি কৰিম আলোচনা কৰিম ঠিক আছে সো লিখি লোৱা জেনাৰেলি সলিড এটাত ম্যাগনেটিক প্ৰপাৰ্টি কিহৰ কাৰণে জেনাৰেশন হয় সো লিখা ইন সলিড magnetic properties generally originate from circular motion of unpaired electrons এটা সলিডৰ যিবোৰ এটম থাকে সোয়া হে এটম বিলাকত সৰি যিবোৰ এটম থাকে হে এটম বিলাকত কি থাকিব তোমাৰ ইলেক্ট্ৰন থাকিব আৰু হে ইলেক্ট্ৰন সমূহৰ কিছুমান মোশন থাকে সার্কুলার মোশন থাকে হে সার্কুলার মোশনৰ কাৰণে কি হয় তোমাৰ ম্যাগনেটিক প্ৰপাৰ্টি বিলাক জেনাৰেট হয় সলিড এটাৰ আৰু এই ম্যাগনেটিক প্ৰপাৰ্টি বিলাক জেনাৰেলি ডিসকাস কৰা হয় দিস ম্যাগনেটিক প্ৰপাৰ্টিজ আর জেনাৰেলি এক্সপ্ৰেস ইন টার্মস অফ ম্যাগনেটিক মুভমেন্ট ঠিক আছে যেতিয়াই তুমি সলিডৰ ম্যাগনেটিক মুভমেন্টছৰ কথা আলোচনা কৰিব তেতিয়াই বুজিবা বাকি ম্যাগনেটিক প্ৰপাৰ্টিৰ কথা আলোচনা কৰিছে ঠিক আছে গতিকে ম্যাগনেটিক প্ৰপাৰ্টিজ বিলাক কিহত এক্সপ্ৰেস কৰা হয় ম্যাগনেটিক মুভমেন্টস দ্য ম্যাগনেটিক properties are expressed in magnetic moments by in terms of magnetic moments এই কথাটো তোমালোকে জানি লবা নহলে তোমালোকৰ কনফিউজন হ'ব কেতিয়াবা ম্যাগনেটিক মোমেন্টছৰ কথা ইউজ কৰিছে কেতিয়াবা ম্যাগনেটিক প্ৰপাৰ্টিৰ কথা ইউজ কৰিছে দুইটা মিন্স কি হয় একে হয় এতিয়া সোয়া সলিডৰ কেনেকুৱা ধৰণৰ সার্কুলার মোশনৰ কাৰণে ইলেক্ট্ৰনৰ কেনেকুৱা ধৰণৰ সার্কুলার মোশনৰ কাৰণে ম্যাগনেটিক প্ৰপাৰ্টি জেনারেট হয় জেনারেলি দুটা ইলেক্ট্রন এটাৰ দুই ধৰণৰ সার্কুলার মোশন থাকে ফার্স্ট ওয়ান মোশন about the nucleus ঠিক আছে সোয়া এটম এটা যেটো নিউক্লিয়াস থাকে হে নিউক্লিয়াসৰ চাৰিওফালে ইলেক্ট্ৰনটোৱে কি কৰে রোটেশন কৰে হয়নে ইলেক্ট্ৰনে কি কৰিব রোটেশন কৰিব নিউক্লিয়াসৰ চাৰিওফালে যেটো এটো কি থাকিব ইলেক্ট্ৰনটো ক'ত থাকে অৰবিটেলত থাকে গতিকে অৰবিটেল মোশনৰ কাৰণে ইলেক্ট্ৰন এটা কি কৰে নিউক্লিয়াসৰ চাৰিওফালে মোশন কৰে স্পিন মোশন সার্কুলার মোশনত থাকে যেটো ইলেক্ট্ৰন এটা মাকো কৈ আছে সবা আৰু এটা মোশন কি থাকে ইলেক্ট্ৰনৰ spin motion about own axis of electrons
মানে ইলেক্ট্ৰনৰ নিজৰ যেটো এক্সিস থাকে সাপোজ ইলেক্ট্ৰন এটা তুমি কনসিডাৰ কৰিছা এই ইলেক্ট্ৰনৰ নিজৰ এক্সিসৰ চাৰিওফালে কি কৰে ইলেক্ট্ৰন এটাই মুভ কৰে হয়নে সাৰ্কুলাৰ মোশনত কি কৰিব ই মুভ কৰিব সো ইলেক্ট্ৰনৰ জেনাৰেলি কি ধৰণৰ মোশন থাকে সাৰ্কুলাৰ মোশন থাকে এটা অৰবিটাল সাৰ্কুলাৰ মোশন আৰু নিজৰ এটা স্পিন এক্সিস সাৰ্কুলাৰ মোশন থাকে ঠিক আছে যেটো ইলেক্ট্ৰন এটা কি চাৰ্জ পাৰ্টিকল হয়নে নেগেটিভলি চাৰ্জ পাৰ্টিকল আৰু নেগেটিভলি চাৰ্জ পাৰ্টিকল এটা এনেকুৱা সাৰ্কুলাৰ মোশনত যদি কি হৈ থাকে ঘূৰি থাকে ই কি কৰিব এটা ম্যাগনেটিক ফিল্ডৰ প্ৰডাকচন কৰিব ঠিক আছে ঠিক সেইদৰে ইয়াতেও কি কৰিব এটা ম্যাগনেটিক ফিল্ডৰ প্ৰডাকচন কৰিব নিজৰ স্পিন এক্সিসৰ চাৰিওফালে যেতি কি কৰি থাকিব ঘূৰি থাকিব আৰু এই ম্যাগনেটিক ফিল্ডৰ যেটো প্ৰডাকচন হ'ব হে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকচন কোন ফালে হ'ব যেটো সাৰ্কুলাৰ মোশনত যিখন প্লেনৰ ওপৰত ঘূৰি আছিল সাৰ্কুলাৰ মোশনটো হে প্লেনখনৰ ঠিক পাৰপেন্ডিকুলাৰলি হে প্লেনখনৰ ডাইৰেকচনতে কি হ'ব হে ম্যাগনেটিক ফিল্ডটো ফৰ্মেশন হ'ব ইয়াক আমি জেনাৰেলি ম্যাগনেটিক মুভমেন্টছক নিউ বুলি পালে এটো সিম্বলৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰা হয় আৰু ইয়াক আমি কি বুলি কৈছো অৰবিটেল মোশন বুলি কৈছো যে গতিকে ম্যাগনেটিক মুভমেন্ট ডিউ টু অৰবিটেল মোশন ঠিক আছে এনেকে ৰিপ্ৰেজেন্ট কৰা আৰু ঠিক সেইদৰে যেটো স্পিন এক্সিসৰ চাৰিওফালে কি কৰিব ইলেক্ট্ৰন এটা ঘূৰি থাকিব গতিকে ইয়াতে এখন ম্যাগনেটিক ফিল্ড ফৰ্মেশন হ'ব along the its own axis ঠিক আছে এই প্লেনখনৰ পাৰপেন্ডিকুলাৰলি মানে প্লেনখনৰ ডাইৰেকচনৰ ফালে কি হ'ব এখন ম্যাগনেটিক ফিল্ডৰ ফৰ্মেশন হ'ব ডেভেলপ হ'ব গতিকে হেই ফালেও কি হ'ব এটা ম্যাগনেটিক মুভমেন্ট এটা অৰিজিনেট হ'ব ঠিক আছে গতিকে স্পিন অনলি ম্যাগনেটিক মুভমেন্টস বুলি কোৱাটো এই ফালে কি হৈছে এটা ম্যাগনেটিক মুভমেন্ট ডেভেলপ হৈছে ঠিক আছে ইলেক্ট্ৰন এটাৰ কি ম্যাগনেটিক মুভমেন্টস থাকিলে অৰবিটাল এংগুলাৰ ম্যাগনেটিক মুভমেন্টস আৰু কি থাকিব তোমাৰ স্পিন ম্যাগনেটিক মুভমেন্টস ঠিক আছে এটা ইলেক্ট্ৰনৰ এই দুই ধৰণৰ যি দুটা ম্যাগনেটিক প্ৰপাৰ্টি আছে এটা স্পিন এক্সিসৰ চাৰিওফালে ঘূৰাৰ কাৰণে আৰু নিউক্লিয়াছৰ চাৰিওফালে ঘূৰাৰ কাৰণে দুই ধৰণৰ ম্যাগনেটিক মুভমেন্টস ফৰ্মেশন হয় এই ম্যাগনেটিক মুভমেন্টস কেটা কি ইহতৰ এই দুটা কি ভেক্টৰ ৰাখে ভেক্টৰ কোৱান্টিটি গতিকে এই কোৱান্টিটি দুটা কি কৰিব কাপল হৈ পেলাই এটা ৰিজাল্টেন্ট both of these two vectors will couple and give you a resultant magnetic movement for the electron tor eta ki dibo resultant magnetic movement dibo thik ase aru ei resultant magnetic movement or karone কি হয় সাবস্টেন্স এটাত ইলেক্ট্রনৰ এই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টস অৰ কাৰণে সাবস্টেন্স এটা কি কৰে কিছুমান ম্যাগনেটিক প্ৰপাৰ্টি এটেইন কৰে বুজি পালা এটা সলিড সাবস্টেন্স বোৰ কিহৰ কাৰণে ম্যাগনেটিক মুভমেন্টস থাকে কাৰণ তাত থকা ইলেক্ট্ৰন সমূহে কি কৰে দুই ধৰণৰ সাৰ্কুলাৰ মোশন পাৰফৰ্ম কৰে এটা কি স্পিন এক্সিস এংগুলাৰ মোমেন্টাম আৰু এটা কি অৰবিটাল এংগুলাৰ মোমেন্টাম মানে কি তাৰ নিউক্লিয়াছৰ চাৰিওফালে হি ঘূৰি থাকে গতে এই দুটা মোমেন্টামৰ কাৰণে এই দুটা হিয়তৰ সাৰ্কুলাৰ মোশনৰ কাৰণে দুই ধৰণৰ কি হয় ম্যাগনেটিক মুভমেন্টছৰ ফৰ্মেশন হয় আৰু এই দুটা ম্যাগনেটিক মুভমেন্টছে কি কৰিব কাপল কৰি পেলাই যেহেতু ইহ দুটা কি ভেক্টৰ ৰাখি আৰু এটা বেলেগ ৰিজাল্টেন্ট কি কৰিব তোমাৰ ম্যাগনেটিক মুভমেন্টছৰ ফৰ্মেশন কৰিব along a certain direction ঠিক আছে আৰু এই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টছৰ কাৰণে গোটেই সাবস্টেন্সটোত কি হ'ব কিছুমান ম্যাগনেটিক মুভমেন্টছৰ ফৰ্মেশন প্ৰডাকচন হয় বুজি পালা আৰু এতিয়া এই ৰিজাল্টেন্ট তুমি যেটো পালা ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট এই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টছটো যদি বিভিন্ন সাবস্টেন্সৰ কাৰণে সাপোজ যিকোনো সাবস্টেন্স এটা লৈছা হে সাবস্টেন্সটো যদি তুমি কি কৰা ম্যাগনেটিক ফিল্ডত তুমি বাহিৰৰ পৰা এটা কি ম্যাগনেটিক ফিল্ড এটা কি কৰিছা প্লেস কৰিছা এই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টটো কিছুমান কি প্ৰপাৰ্টি দেখুৱাব আৰু এই প্ৰপাৰ্টি বিলা এক্সটাৰ্নাল যেটো ম্যাগনেটিক ফিল্ড দেখুৱাইছা হে এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডৰ উপস্থিতিত বেলেগ ধৰণৰ হয় আৰু সেই প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰি পেলাই সাবস্টেন্সবোৰক ম্যাগনেটিক প্ৰপাৰ্টি অনুসৰি বিভিন্ন ধৰণত ভাগ কৰিব পাৰি ঠিক আছে হেখিনি কথা মই আলোচনা কৰিম ভালদৰে এইখিনি আগতে তোমালোকে নোট ডাউন কৰি লোৱা সো এতিয়া সোৱা কোনো এটা সাবস্টেন্স এটা যদি তুমি কি কৰা এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ডত যদি প্লেস কৰা হে সাবস্টেন্সটোই তাৰ নিজৰ প্ৰপাৰ্টিৰ ওপৰত ডিপেন্ড কৰি পেলাই বিভিন্ন ধৰণৰ কি দেখুৱাব ক্যাৰেক্টাৰিস্টিক দেখুৱাব হয় ডিফাৰেন্ট টাইপৰ ক্যাৰেক্টাৰিস্টিক দেখুৱাব তাৰ ওপৰত ডিপেন্ড কৰি পেলাই সলিড সাবস্টেন্সসমূহক পাঁচটা ভাগত ভাগ কৰা হৈছে ডিপেন্ডিং আপন देयर ম্যাগনেটিক প্ৰপাৰ্টি সো there are five magnetic properties are there based on the
different behavior of a substance of a solid in a external magnetic field. External magnetic field, field বুলি লিখিছো তোমালোকে magnetic field বুলি, external field. Solids are classified into into 5 categories. ঠিক আছে, so solid homework depending upon their behavior on a external magnetic field, they are classified into 5 types. One is called paramagnetic, diamagnetic, ferromagnetic, antiferromagnetic আৰু ferrimagnetic. ঠিক আছে, এই পাঁচটা ভাগত কি কৰা হৈছে solid homework তাৰ magnetic property ওপৰত ডিপেন্ড কৰি পেলাই ভাগ কৰা হৈছে। এতিয়া প্ৰতিটো ভাগৰ বিষয়ে মই কি কৰিম আলোচনা কৰিম। ঠিক আছে, কি হক প্যারাম্যাগনেটিক বুলি কয়, কি হক ডায়াম্যাগনেটিক বুলি কয়, আৰু কি হক ফেৰোম্যাগনেটিক, এন্টিফেৰোম্যাগনেটিক আৰু ফেৰিম্যাগনেটিক, গোটেই কেইটাৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম। ঠিক আছে, এখিনি তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা। সো আমি ফার্স্ট আৰম্ভ কৰিছো কি প্যারাম্যাগনেটিক সলিড। এ প্যারাম্যাগনেটিক সলিড মানে কি? প্যারাম্যাগনেটিক সলিড জেনাৰেলি, আৰু ইয়াক আমি কি বুলি কম প্যারাম্যাগনেটিজম বুলি কম প্ৰপাৰ্টিটো। প্যারাম্যাগনেটিজম জেনাৰেলি কিহৰ কাৰণে অৰিজিনেট হয়? সাবষ্টেন্স এটা যদি তোমাৰ কি থাকিব আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে, সেই আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে কি হ'ব তোমাৰ প্যারাম্যাগনেটিক সলিড বুলি কম। ঠিক আছে, গতিকে লিখা দিস ম্যাগনেটিজম প্যারাম্যাগনেটিজম arises due to presence of unpaired electrons. ঠিক আছে, যদি সাবষ্টেন্স এটা যদি কি থাকে আনপেয়াৰ্ড ইলেক্ট্ৰনছ থাকে তাৰ এটম সমূহ, তেতিয়া তেনেকুৱা ধৰণৰ সাবষ্টেন্সে কি কৰিব প্যারাম্যাগনেটিক ক্যাৰেক্টাৰ দেখুৱাব। এটা সব প্যারাম্যাগনেটিক ক্যাৰেক্টাৰ কিহৰ কাৰণে দেখুৱায়? সো সাবষ্টেন্স এটা যদি তোমাৰ এইটো এটা সাবষ্টেন্স লোৱা, তাৰ তুমি ম্যাগনেটিক মুভমেন্টছ বিলাক কনসিডাৰ কৰা, তাত এইবিলাক কি আছে ইলেক্ট্ৰনছ আছে। ঠিক আছে, ইলেক্ট্ৰনছ আছে, আৰু ইলেক্ট্ৰনছ সমূহৰ যেটো ম্যাগনেটিক মুভমেন্টছ সেইবিলাক এনে ধৰণে কি হৈ থাকিব ৰেন্ডমলি কি হৈ থাকে এৰেঞ্জ হৈ থাকিব। ঠিক আছে, এলাইন হৈ থাকিব। এতিয়া ইন এবসেন্স অফ ম্যাগনেটিক ফিল্ড, তো প্যারাম্যাগনেটিক সাবষ্টেন্স বিলাকৰ যেটো ইলেক্ট্ৰন থাকে আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে, সেই আনপেয়াৰ্ড ইলেক্ট্ৰনৰ যেটো ম্যাগনেটিক মুভমেন্ট, ইলেক্ট্ৰনৰ কি থাকিব ম্যাগনেটিক মুভমেন্ট থাকিব। সেই ম্যাগনেটিক মুভমেন্টটো কি হ'ব এনে ধৰণে ৰেন্ডমলি তোমাৰ এলাইন হৈ থাকিব। কিন্তু ইয়াৰ ওপৰত আমি যেতিয়া কি কৰিম এটা ম্যাগনেটিক ফিল্ড এটা কি কৰিম এপ্লাই কৰিম। সাপোজ তুমি কি কৰিছা এটা ম্যাগনেটিক ফিল্ড এটা সেই সলিডটোতে কি কৰিছা তুমি ম্যাগনেটিক ফিল্ড এটা ম্যাগনেটিক ফিল্ড এটা যদি কি কৰা তুমি এপ্লাই কৰা, এইটো ডিৰেকশনত তুমি কি কৰা এটা ম্যাগনেটিক ফিল্ড এটা কি কৰিছা এপ্লাই কৰিছা। ঠিক আছে, এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ড এটা এপ্লাই কৰিছা। এতিয়া এই ৰেন্ডমলি যিবোৰ এলাইন হৈ আছে ম্যাগনেটিক মুভমেন্টছ ইলেক্ট্ৰনৰ, সেই গোটেইবিলাকে কি কৰিব এইফালে যিটো ফালে তুমি যিটো ডিৰেকশনত কি কৰিছা তুমি ম্যাগনেটিক ফিল্ড কি কৰিছা ইয়াত এপ্লাই কৰিছা, হেতু ডিৰেকশনৰ ফালে গোটেইবিলাক ম্যাগনেটিক মুভমেন্টছে নিজৰ কি কৰিব নিজৰ এলাইনমেন্টটো এৰেঞ্জ কৰি ল'ব। ঠিক আছে, গতিকে এইফালে এৰেঞ্জ কৰি লোৱাৰ কাৰণে যেটো ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট ইয়াতে কি হ'ব তোমাৰ কিবা এটা ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট থাকিব which is not is equal to 0। ঠিক আছে, ইয়াৰ ম্যাগনেটিক মুভমেন্টছ আৰু ইয়াৰ ম্যাগনেটিক মুভমেন্ট দুইটাৰ থাকিব, দুইটা একেফালে কি কৰিছে তোমাৰ ডিৰেকশনাল হৈ আছে। গতিকে ইহঁতৰ মাজত কি থাকিব এটা এট্ৰাকশন ফোর্স এটা থাকিব। বুজি পাইছা, ইহঁতৰ মাজত কি থাকিব এটা এট্ৰাকশন ফোর্স এটা থাকিব।
মানে কি এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ডে এই সলিড সাবস্টেন্সটো কি কৰিব নিজৰ ফালে এট্ৰাক্ট কৰিব ঠিক আছে গতিকে প্যাৰামেগনেটিক সাবস্টেন্স বিলাক কি হয় এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ডৰ দ্বাৰা কি হয় এট্ৰাক্টেড হয় কি হয় উইকলি এট্ৰাক্টেড হয় এই বস্তুটো তোমালোকে এটা লাইনত লিখি থবা তলত এটা লাইনত লিখি দিবা পয়েন্ট এটা দি পেলাই আৰু ইয়াৰ কিছুমান এক্সাম্পল লিখিবা প্যাৰামেগনেটিক সাবস্টেন্স সো আমি সেকেন্ড টু আইছো ডায়ামেগনেটিক সলিডৰ কথা আলোচনা কৰিব এটা ডায়ামেগনেটিক সলিড মানে কি আমি প্যাৰামেগনেটিক সলিডত কি কৈছিলো যিবোৰ সলিডত নিজৰ নিজৰ এটমবোৰ এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে তেনেকুৱা ধৰণৰ কি কৰিব সলিডে কি কৰিব প্যাৰামেগনেটিজম ডেভেলপ কৰিব হয় জেনাৰেট কৰিব পাৰে তাত কি থাকিব এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে কিন্তু যিবোৰ সলিডত তোমাৰ কোনো ধৰণৰ আনপেয়াৰ্ড ইলেক্ট্ৰন নাথাকে গোটেইবোৰ ইলেক্ট্ৰন মলিকুলাৰ লেভেলত কি থাকিব পেয়াৰ হৈ থাকিব মই যেতিয়া তোমালোকৰ অক্সিজেনৰ কথা যেতিয়া পঢ়িবা তেতিয়া তোমালোকে বুজি পাবা অক্সিজেনৰ যেতিয়া ফার্স্ট ইয়ার পড়িছা মলিকুলার অরবিটাল ডায়াগ্রামটো কিয় কাৰণে প্যাৰামেগনেটিক ডায়ামেগনেটিক হয় অক্সিজেনৰ ডিফারেন্ট স্পেসেস বিলাক কেমিক্যাল বন্ডিং চেপ্টাৰটো খুলি চাবা তেতিয়া বুজি পাবা যেতিয়া সলিড এটা গোটেইবোৰ ইলেক্ট্ৰন কি হৈ থাকে পেয়াৰ হৈ থাকে তেতিয়া হিহঁতৰ ম্যাগনেটিক মুভমেন্ট যেটো ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট হ'ব সেই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টটো 0 হয় ঠিক আছে হেতুৰ কাৰণে এই ডায়ামেগনেটিক সলিড বিলাক কোনো ধৰণৰ এক্সটাৰ্নেল সোর্সৰ দ্বাৰা বা এক্সটাৰ্নেল ম্যাগনেটিক ফিল্ডৰ দ্বাৰা কেতিয়াও এট্ৰাক্ট নহয় সো লিখা ডায়ামেগনেটিক সলিড কিহৰ কাৰণে ডায়ামেগনেটিজম কিহৰ কাৰণে ডেভেলপ হয় magnetism arises due to absence of unpaired electrons so solid এটা যদি কোনো ধৰণৰ আনপেয়াৰ্ড ইলেক্ট্ৰন না থাকে তেতিয়া কি হ'ব তাৰ গুটেবোৰ ইলেক্ট্ৰনে কি কৰি থাকিব পেয়াৰ হৈ থাকিব পেয়াৰ হৈ থাকিলে সোৱা মই ইয়াতে তোমাৰ ইলেক্ট্ৰনিক ডোমেইন এটা আকি পেলাই তোমালোকক বুজাই দিছো সাপোজ এটম এটা কনসিডাৰ কৰা এটো এটা এটম হয় এই এটম সমূহ যদি প্ৰতিটো ইলেক্ট্ৰনে পেয়াৰ হৈ থাকে হিহঁতৰ কি হ'ব স্পিন বিলাক কি হ'ব ডিফাৰেন্ট হ'ব এটা ক্লকৱাইজ এটা এন্টি ক্লকৱাইজ তেনেকুৱা অৱস্থাত সোৱা প্ৰতিটো এটমৰে কি থাকিব ইলেক্ট্ৰনবোৰ এনে ধৰণে পেয়াৰ হৈ থাকিব মই জাস্ট এটা এক্সাম্পলহে দেখুৱাইছো ঠিক আছে প্ৰতিটো ইলেক্ট্ৰনে কি হৈ থাকিব পেয়াৰ হৈ থাকিব পেয়াৰ হৈ থকাৰ ফলত হিহঁতৰ যেটো ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট হয় সেই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টটো তোমাৰ কি হৈ যাব 0 হ'ব ঠিক আছে ইয়াতে তোমাৰ যেটো ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট এটো তোমাৰ কিমান হ'ব 0 হ'ব যেহেতু ইয়াৰ ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টটো 0 গতিকে আমি যদি ইয়াতে এক্সটাৰ্নেল কি কৰো এটা ম্যাগনেটিক ফিল্ড এটা কি কৰো এপ্লাই কৰো তেনেহলে এই ম্যাগনেটিক ফিল্ডৰ দ্বাৰা কি হ'ব ইয়াৰ যেটো কি নহয় ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট 0 গতিকে এই ফিল্ডৰ দ্বাৰা এই সাবস্টেন্সৰ কোনো ধৰণৰ এফেক্ট নহয় গতিকে ইহঁতৰ মাজত কোনো ধৰণৰ এট্ৰাকশন নাথাকে নো এট্ৰাকশন ঠিক আছে গতিকে এনেকুৱা ধৰণৰ সাবস্টেন্সক কি বুলি কয় ডায়ামেগনেটিক সাবস্টেন্স বুলি কয় ইয়াৰ এক্সাম্পল এটা দুটা তোমালোকে লিখি থৈ দিবা এতিয়া আমি চাম কি ফেৰোমেগনেটিক সাবস্টেন্স সো ফেৰোমেগনেটিক সলিডত কি হয় ফেৰোমেগনেটিক সলিড হেবিলাকে দেখাব ফেৰোমেগনেটিক ম্যাগনেটিজম যিবিলাক সলিডত কি থাকিব আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে যদিও আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে তেতিয়া আমি কি কৈছিলো প্যাৰামেগনেটিজম দেখুৱা হয় না কিন্তু কেতিয়াবা কি হয় আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিলে বেলেগ ধৰণৰ কি হয় প্যাৰামেগনেটিজম দেখুৱা ইট ইজ এ ক্লাস অফ প্যাৰামেগনেটিজম হেবক কি বুলি কয় ফেৰোমেগনেটিক সাবস্টেন্স বুলি কয় এই ফেৰোমেগনেটিক সাবস্টেন্সবোৰ জেনাৰেলি কি হয় দে আৰ স্ট্ৰংলি attracted by external field and it has a permanent magnetic property ঠিক আছে যিবোৰ ফেৰোমেগনেটিক সাবস্টেন্স এই ফেৰোমেগনেটিক সাবস্টেন্স বিলাক কি হ'ব
কোনো এটা যদি এক্সটাৰ্নেল ফিল্ডত মেগনেটিক ফিল্ডত আমি প্লেস কৰোঁ তেনেহ'লে এই সাবষ্টেন্সবোৰ ষ্ট্ৰংলি সেই ইলেক্ট্ৰিক ফিল্ডৰ মেগনেটিক ফিল্ডৰ দ্বাৰা কি হ'ব এট্ৰাক্টেড হ'ব আৰু এই সাবষ্টেন্সবোৰৰ কি থাকে পাৰ্মানেন্ট মেগনেটিক ফিল্ড থাকে ঠিক আছে এটো ফিল্ড বুলি লিখা পাৰ্মানেন্ট মেগনেটিক ফিল্ড থাকে এটা কিহৰ কাৰণে পাৰ্মানেন্ট মেগনেটিক ফিল্ড থাকে চোৱা ইয়াতে এই ফেৰোমেগনেটিক সাবষ্টেন্সবোৰত তুমি যদি ভিতৰৰ ফালে চোৱা ভালদৰে তেতিয়া দেখিবা ইয়াৰ কিছুমান ৰিজনত যিবোৰ ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনসমূহ ৰেন্ডমলি কি হৈ থাকিব ওৰিয়েন্টেড হৈ থাকিব কিন্তু কিছুমান ৰিজন সাপোজ এই ৰিজনত যদি দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন কি হ'ব একেফালে কি হৈ থাকিব তোমাৰ ওৰিয়েন্টেড হৈ থাকিব আনহাতে এইফালে যিখিনি ইলেক্ট্ৰন আছে সেইখিনি কি হ'ব একেফালে কি হৈ থাকিব ওৰিয়েন্টেড হৈ থাকিব ঠিক আছে ইয়াতে থকা ইলেক্ট্ৰনবোৰ কি হৈ থাকিব একেফালে ওৰিয়েন্টেড হৈ থাকে এইখিনি কি বুলি কয় এই যিবিলাক ৰিজনৰ কথা কৈছো এই সেপাৰেট ৰিজন বিলাকক কি বুলি কয় তোমাৰ ডোমেইন বুলি কয় ঠিক আছে এনেকুৱা ধৰণৰ যদি কি থাকে আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে য'ত নেকি আনপেয়াৰ্ড ইলেক্ট্ৰন বিলাকৰ ডিৰেকশন বিলাক ম্যাগনেটিক মুভমেন্টৰ যিবোৰ ডিৰেকশন আছে হেতু কি হয় একেফালে কি হৈ থাকে এলাইন হৈ থাকে তেনেকুৱা ধৰণৰ সাবষ্টেন্সে কি কৰিব তোমাৰ ফেৰোমেগনেটিজম দেখাব কিহৰ কাৰণে চোৱা এই ক্ষেত্ৰত চোৱা তোমাৰ এটা ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টটো তোমাৰ যদি কি কৰা ক্যালকুলেট কৰা এনেকুৱা সাবষ্টেন্সৰ হেতু কেতিয়াও কি নহয় জিরো নহয় ইয়াৰ কিবা এটা ভ্যালু থাকিব ইয়াৰ গুটেখিনি যদি ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্ট লোৱা এই ৰিজাল্টেন্ট ম্যাগনেটিক মুভমেন্টৰ কি থাকিব কিবা এটা ভ্যালু থাকিব হেতুৰ কাৰণে কি কৰে এই সাবষ্টেন্সবোৰ কিছুমান পাৰ্মানেন্ট ম্যাগনেটিক ফিল্ড থাকে কাৰণ ইয়াৰ অলৰেডি কিবা এটা কি থাকে ম্যাগনেটিক ফিল্ড এটা থাকে যেতিয়া তুমি এই সাবষ্টেন্সটোত কি কৰিবা ম্যাগনেটিক ফিল্ড তুমি কি কৰিবা এপ্লাই কৰি দিবা এক্সটাৰ্নাল ম্যাগনেটিক ফিল্ড তেতিয়া কি হ'ব যিবোৰ ৰিজনত তোমাৰ কি আছে যিবোৰ ডোমেইন আছে বা ৰিজন আছে সেই ৰিজনত থকা পাৰ্টিকল বিলাক ম্যাগনেটিক মুভমেন্টস বিলাকে একেফালে কি কৰিব এই ম্যাগনেটিক মুভমেন্টৰ প্যাৰালাল হিচাপে কি কৰিব নিজকে এলাইন কৰি ল'ব ঠিক আছে এলাইন কৰি লোৱাৰ ফলত ইয়াত কি হ'ব যেটো ম্যাগনেটিক মুভমেন্ট প্ৰথমতে আছিল সেই ম্যাগনেটিক মুভমেন্টটো ইয়াতকে কি হৈ যাব বেছি কম্পেয়াৰ টু দা earlier one এই ক্ষেত্ৰত কি হ'ব ম্যাগনেটিক মুভমেন্টটো বেছি হৈ যাব গতিকে এক্সটাৰ্নাল ফিল্ডত ইয়াক কি হ'ব কি হৈ যাব এট্ৰাক্টেড হৈ থাকিব যদি এই এক্সটাৰ্নাল ফিল্ডটো যদি তুমি কি কৰা গুছাই দিয়া লগে লগে ই কোৰ পৰা কিয়লৈকে আহিব এটু ষ্টেটলৈকে আহি যাব ঠিক আছে এটু ষ্টেটৰ পৰা এটু ষ্টেটত আহি যাব এটু ষ্টেটত আহি যোৱাৰ লগে লগে ইয়াৰ কি থাকিব এটা ম্যাগনেটিক মুভমেন্টস থাকিব গতিকে ইয়াৰ যেটো ম্যাগনেটিক মুভমেন্টস যেটো ম্যাগনেটিক প্ৰপাৰ্টি থাকে বা ম্যাগনেটিক ফিল্ড থাকে সেই ম্যাগনেটিক ফিল্ডটো থাকিয়ে যাব নোৱা হয় নাযায় সেইকাৰণে কি লিখিছো ফেৰোমেগনেটিক সলিড বিলাকত কি থাকিব তোমাৰ পাৰ্মানেন্ট ম্যাগনেটিক ফিল্ড থাকে ইয়াত দুই এটা एग्जांपल তোমালোকে লিখি লবা সো নাম্বার 4 ইট ইজ এন্টি ফেৰোমেগনেটিক এতে এন্টি ফেৰোমেগনেটিক মানে কি এন্টি ফেৰোমেগনেটিক হৈছে এনেকুৱা ধৰণৰ সাবষ্টেন্স য'ত নেকি তোমাৰ কি থাকিব এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব ঠিক আছে সাবষ্টেন্সটোত কি থাকিব সলিডটো তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব আৰু এই আনপেয়াৰ্ড ইলেক্ট্ৰন থকাৰ কাৰণে আমাৰ কি আইডিয়া হয় জেনাৰেলি ফেৰোমেগনেটিক দেখাব পাৰে বা প্যাৰামেগনেটিজম দেখাব পাৰে কিন্তু ইন জেনাৰেল এইবিলাকে এনেকুৱা ধৰণৰ সাবষ্টেন্সে কোনো ধৰণৰ ম্যাগনেটিক প্ৰপাৰ্টি নেদেখুৱায় সো জেনাৰেলি কি হয় দিস সাবষ্টেন্স দিস solids has unpaired electron but and expected to show paramagnetism or ferromagnetism but in actual case they have zero magnetic moment
ঠিক আছে এইবিলাক এনেকুৱা ধৰণৰ সাবস্টেন্স য'ত নেকি তোমাৰ কি থাকিব এটা আনপেয়াৰ্ড ইলেক্ট্ৰন থাকিব এটমবোৰত কিন্তু আৰু আনপেয়াৰ্ড ইলেক্ট্ৰন থকাৰ কাৰণে আমি কি এক্সপেক্ট কৰোঁ তাৰ পৰা প্যাৰামেগনেটিজম বা ফেৰোমেগনেটিজম আমি কি কৰোঁ এক্সপেক্ট কৰোঁ কিন্তু ইন একচুৱেল কেছত যদি চোৱা তুমি হিসাব কৰি ইয়াক যদি এক্সপেৰিমেন্টালি চোৱা এনেকুৱা ধৰণৰ সাবস্টেন্সৰ কোনো ধৰণৰ ম্যাগনেটিক প্ৰপাৰ্টি নাথাকে লাইক ডাইমেগনেটিক সাবস্টেন্স হয়নে কিহৰ কাৰণে তাৰ ম্যাগনেটিক মোমেন্টটো 0 হয় এটা কিহৰ কাৰণে ম্যাগনেটিক মোমেন্টটো 0 হয় চোৱা এতিয়া যদি তুমি সলিডটোৰ তাৰ ইলেক্ট্ৰনসমূহৰ ম্যাগনেটিক মোমেন্টটো চোৱা তেনেহলে দেখিবা এইফালে যদি এটা কি আছে ম্যাগনেটিক মোমেন্ট এটা আছে ইলেক্ট্ৰনৰ সাপোজ এইফালে কি আছে তোমাৰ এটা ম্যাগনেটিক মোমেন্ট আছে হে সাবস্টেন্সটোতে কি হ'ব তোমাৰ তাৰ ঠিক অপোজিট দিশত কি হ'ব বেলেগ এটা ইলেক্ট্ৰনৰ যেটো ম্যাগনেটিক মোমেন্ট হ'ব ইকুৱেল ভ্যালুৰে ইকুৱেল ম্যাগনিটিউডৰে তাৰ ঠিক অপোজিট দিশত হ'ব ঠিক সেইদৰে ইয়াতেও তোমাৰ কি হ'ব এই ম্যাগনেটিক মোমেন্টৰ ঠিক অপোজিটত কি হ'ব আৰু এটা ম্যাগনেটিক মোমেন্ট থাকিব বেলেগ ইলেক্ট্ৰনটোৰ এটা ম্যাগনেটিক মোমেন্ট থাকিব গতিকে দুইটা কি কৰিব কেনসেল আউট কৰিব সো ৰিজাল্টেন্ট ভ্যালুটো কি হ'ব তোমাৰ ৰিজাল্টেন্ট ভ্যালুটো তোমাৰ 0 হ'ব ঠিক আছে গতিকে ইয়াতে ৰিজাল্টেন্ট ভ্যালুটো তোমাৰ কি হ'ব ম্যাগনেটিক মোমেন্টৰ ক্ষেত্ৰত 0 হ'ব ঠিক আছে যেহেতু ইয়াৰ ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্ট 0 সো ইয়াত যদি আমি কি কৰো এক্সটাৰ্নাল ফিল্ড এটা প্লেস কৰো এই সাবস্টেন্সটো কি নহয় তোমাৰ এক্সটাৰ্নাল ফিল্ডৰ দ্বাৰা কোনো ধৰণৰ এট্ৰাকচন নহয় ঠিক আছে গতিকে এটো কিহৰ কাৰণে হয় দিস ইজ ডিউ টু প্ৰেজেন্স অফ this is due to presence of equal numbers of opposite magnetic moments হয় ইকুৱেল নাম্বাৰৰ যদি তোমাৰ কি আছে ইয়াতে চাৰিটা তোমাৰ এটা ডাইৰেকশনৰ ফালে আছে আৰু চাৰিটা বেলেগ ডাইৰেকশনৰ ফালে কি থাকিব ম্যাগনেটিক মোমেন্টস থাকিব থকাৰ কাৰণে গুটেই সলিডটো তেনেকুৱা ধৰণৰ হৈ থকাৰ কাৰণে কি হ'ব গুটেই সলিডটোৰ যেটো ম্যাগনেটিক মোমেন্ট হয় টোটাল ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্ট হেতু কি হৈ যাব তোমাৰ 0 হৈ যায় সেই কাৰণে এনেকুৱা ধৰণৰ সাবস্টেন্সে কোনো ধৰণৰ ম্যাগনেটিক প্ৰপাৰ্টি নেদেখুৱায় আৰু সেই সাবস্টেন্সবোৰক আমি কি বুলি কওঁ এন্টি ফেৰোমেগনেটিক সাবস্টেন্স বুলি কওঁ ঠিক আছে গতিকে ইয়াৰ এক্সাম্পল দুই এটা তোমালোকে লিখি ৰাখিবা So last আহিলো আমি কি ফেৰোমেগনেটিক সলিড ফেৰোমেগনেটিক এন্টি ফেৰোমেগনেটিক এটো কি লিখিছো ফেৰি ম্যাগনেটিক ঠিক আছে নামটো ভুল নলগাবা এটো কি ফেৰি ম্যাগনেটিক সো ফেৰোমেগনেটিক সলিড হেবোৰ সলিড এবোৰ সলিডতো কি থাকিব তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰনস থাকিব ঠিক আছে ইয়াতো কি থাকিব তোমাৰ আনপেয়াৰ্ড ইলেক্ট্ৰনস থাকিব সো আনপেয়াৰ্ড ইলেক্ট্ৰনস থকাৰ কাৰণে হিউজ নাম্বাৰ অফ আনপেয়াৰ্ড ইলেক্ট্ৰন থাকে এনেকুৱা ধৰণৰ সলিডত কিন্তু আনপেয়াৰ্ড ইলেক্ট্ৰন থকাৰ সত্ত্বেও তুমি যিমান এক্সপেক্ট কৰিছিলা ইয়াৰ ম্যাগনেটিক মোমেন্টটো হে এক্সপেক্টেড ভ্যালুতে কি হয় তোমাৰ যেটো ম্যাগনেটিক মোমেন্ট ইন প্ৰ্যাকটিক্যাল পোৱা যায় তেনেকুৱা ধৰণৰ সলিডত হেতু কি হৈ যায় কম হয় ঠিক আছে গতিকে লিখি থোৱা these are the compounds where in this compound magnetic moments of the solid magnetic moment to resultant magnetic moment ঠিক আছে resultant magnetic moment is smaller than expected value তে কি হ'ব ইয়াৰ resultant magnetic moments to কি হ'ব তোমাৰ সৰু হ'ব কিহৰ কাৰণে হয় this is due to presence of alignment of magnetic moments in opposite
directions. Sorry, মই ইয়াতে এটা লাইন লিখিব ভুল গৈছে। Alignment of different numbers of, এই বস্তুটো মই ইয়াতে লিখি দিছো চোৱা, এইখিনিতে এটা লাইন হ'ব, different numbers of unequal numbers of magnetic moments in opposite directions. ইয়াতে কি হয় চোৱা, ইয়াৰ এক্সাম্পল এটা মই দি দিছো। ফৰ এক্সাম্পল এই কম্পাউণ্ডটো, ঠিক আছে, এই কম্পাউণ্ডটোত তোমাৰ কি হ'ব, দুটা আইৰন প্লাছ 3 ষ্টেটত থাকিব, আনহাতে এটা আইৰন তোমাৰ কি থাকিব, প্লাছ 2 ষ্টেটত থাকে। ঠিক আছে, ইয়াতে কি থাকিব, দুটা আইৰন প্লাছ 3 ষ্টেটত থাকিব, আনহাতে এটা আইৰন কি থাকিব, প্লাছ 2 ষ্টেটত থাকিব। ঠিক আছে, এনেকুৱা ধৰণৰ সলিডত কি হয় চোৱা, সাপোজ দুটা যদি ম্যাগনেটিক মোমেন্ট এটু ডিরেকশনত আছে, ঠিক আছে, তার ঠিক অপোজিট ডিরেকশনত কি থাকিব, এটা ম্যাগনেটিক মোমেন্ট থাকিব। আনহাতে দুটা ম্যাগনেটিক মোমেন্ট যদি এইফালে আছে, এটা ম্যাগনেটিক মোমেন্ট এইটু ফালে থাকিব। ঠিক আছে, ইহঁতৰ ভ্যালু বিলাক কি হয়, ডিফারেন্ট হয়। আৰু ডিফারেন্ট হোৱাৰ কাৰণে ইয়াৰ যেটো ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্ট হয়, সেই ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্টটো কি হ'ব, তোমাৰ কিবা এটা ভ্যালু থাকিব। ঠিক আছে, ইয়াতে কিছু পৰিমাণে কি কৰিব, ইটো আনটো কেনসেল আউট কৰিব, নালিফাই কৰিব, হলেও কি হয়, ইয়াতৰ কিবা এটা ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্ট থাকিব। কিন্তু এই ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্টটো কি হ'ব, এক্সপেক্টেড, যদিও এই ম্যাগনেটিক মোমেন্টটো যদি ঠিক এইফালে হ'ল হয়, তেনেহলে কি হয়, ম্যাগনেটিক মোমেন্টৰ ভ্যালুটো বাঢ়ি গ'ল হয়। কিন্তু এটো কি আছে, অপোজিট ডিৰেকশনত আছে কাৰণে এই দুটাৰ ভ্যালুৰ পৰা কি কৰিব, কিছু পৰিমাণে কি কৰিব, সাবট্ৰেক্ট কৰি দিব, মাইনাস কৰি দিব। গতিকে ইয়াৰ যেটো ৰিজাল্টেন্ট ম্যাগনেটিক মোমেন্ট হ'ব, এটো অলপ এক্সপেক্টেড ভ্যালুতে কি হ'ব, কম হ'ব, হলেও কিবা এটা ভ্যালু এটা থাকিব। ঠিক আছে, এনেকুৱা ধৰণৰ সাবষ্টেন্সক কি বুলি কয়, ফেৰিমেগনেটিক সলিড বুলি কয় বা ফেৰিমেগনেটিজম বুলি কয়। ঠিক আছে, এইখিনি বস্তু তোমালোকে নোট ডাউন কৰি লোৱা। এতিয়ালৈকে কভাৰ কৰিছো। যদি ইয়াৰ পিছতো কিছুমান বস্তু আলোচনা কৰিব লগা আছে, যদি এন্ট্ৰেন্স লেভেলৰ যিবোৰ নিট বা জেই আইআইটি জেইৰ কাৰণে, সাপোজ তোমাৰ টাইপ অফ সিমেট্ৰি ইন সলিড, টাইপ অফ ডিফারেন্ট টাইপ অফ সলিড, ৰক সল, সিজিয়াম ক্লৰাইড, এনেকুৱা ধৰণৰ সলিডৰ কথা কিছুমান আলোচনা কৰিব লগা আছে, কিন্তু হেবোৰ মই পিছত আলোচনা কৰিম। এতিয়ালৈকে মই এইখিনিতে সামৰিছো তোমালোকক, কাৰণ এনসিআৰটি তোমাৰ বোৰ্ডৰ এক্সামৰ কাৰণে এইখিনি সাফিসিয়েন্ট হয়। সো ম্যাগনেটিক প্ৰপাৰ্টি, ইট ইজ দ্য লাষ্ট টপিক অফ সলিড স্টেট। So I hope guys you have understand whatever the things I have discussed here. যদি কিবা বুজি নোপোৱা আছে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি দিবা। আৰু যদি তোমালোকক বাকিখিনি লাগে, যে সিমেট্ৰি ইন সলিড আৰু ডিফারেন্ট টাইপ অফ সলিডৰ কথা যদি আলোচনা কৰি, ক্ৰিষ্টেলিটিছৰ কথা আলোচনা কৰিব লাগে, তেনেহলে কমেন্ট বক্সত তোমালোকে জনাই দিবা। আৰু যদি ভিডিওটো ভাল পাইছা তেনেহলে লাইক বাটনটো প্ৰেছ কৰি দিবা, আৰু এই ভিডিওটো তোমাৰ বন্ধুবৰ্গৰ লগতো শেয়াৰ কৰি দিবা। আৰু ভিডিওটো আৰু চেনেলটো যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা, লগতে নোটিফিকেশনৰ বেলটো প্ৰেছ কৰি দিবা। ঠিক আছে, আজিলৈকে এৰিছো। থ্যাংক ইউ, সি ইউ ইন দা নেক্সট ক্লাস।